আজি আমি গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মদিচৌলমাৰী টিয়ামাৰী গাঁও পঞ্চায়তৰ আজি টিয়ামাৰী প্ৰথম খণ্ড মদিনাতুল উলুম হাই ছেকেণ্ডেৰী স্কুলত আমি উপস্থিত হৈছোঁ আজি শুভ দিনত। আৰু এই শুভ দিনত আমি অসম চৰকাৰৰ বিনামূলীয়া চাইকেল বিতৰণী অনুষ্ঠানত শুভ আৰম্ভ কৰিছোঁ। আৰু লগতে আমি এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যি দূৰদৰ্শী নেতৃত্ব ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া চাইকেল প্ৰদান কৰা, এই বাইচাইকেল প্ৰদান কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত সময়ত বিদ্যালয়ত আহিব আৰু লগতে যিবিলাক ছাত্ৰ ছাত্ৰী ড্ৰপ ডাউন হৈ যায় সিহঁতৰ মনত দুগুণ উৎসাহ বাঢ়িব, সিহঁতেও বিদ্যালয় অহাৰ কাৰণে দুগুণ উৎসাহেৰে আহিব আৰু পাঠদান কৰিব। তাৰ কাৰণে আমি এইখন মঞ্চৰ পৰা আজি মুখ্যমন্ত্ৰী মহোদয় যিহেতু আমাক এইখন বিদ্যালয়ত 186 ষ্টুডেণ্টক বিনামূলীয়া চাইকেল প্ৰদান কৰিলে, তাৰ কাৰণে ইয়াৰ পৰা তেখেতক আমি সকলোৱে অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি আমি ক্লাছ 9-ৰ মুঠ 186খন চাইকেল পাইছোঁ আৰু এই চাইকেলখন মই আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ বৰ্তমানৰ আমাৰ গৌৰীপুৰৰ বিজেপি কাৰ্যালয়ৰ আমাৰ সদস্য বন্ধুসকলক মাতি লৈ আমি বিতৰণ আৰম্ভ কৰিলোঁ। তো এই যে চাইকেলটোৰ কথা বহুত দিনৰ পৰা চাইকেল বিতৰণ চলি আছে, এইটো চাইকেল বিতৰণৰ পিছত আমাৰ চৰকাৰৰ যে দূৰদৰ্শিতা আছে এইটো আমি উপলব্ধি কৰিছোঁ। কিয়নো বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী এনেকুৱা দূৰ দূৰণিৰ পৰা আহে, এনেকুৱা মানে অঞ্চলৰ পৰা আহে য'ত টোটো নাই, অটোৰ সুবিধা নাই, হয়তো নাও নাই, এনেকুৱা এটা দুৰ্গম অঞ্চলৰ পৰা আহে। এইকাৰণে বহুত ল'ৰা ছোৱালী আহিব পৰা নাছিল আগত, আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিটো কম আছিল। এই যে চৰকাৰৰ এই সিদ্ধান্তৰ বাবে আজিকালি আগৰ তুলনাত বহুত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বিদ্যালয়ত বৃদ্ধি পাইছে আৰু যিটো অনুপস্থিতিৰ হাৰো কমিছে। তো এইটোৰ পিছত যে চৰকাৰৰ দূৰদৰ্শিতা আছে এইটো আমি উপলব্ধি কৰি আছোঁ। এইকাৰণে চৰকাৰক আমি আমাৰ বিদ্যালয়ৰ পৰা আৰু মই ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ এই মানে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা চাহেবে দীৰ্ঘজীৱী হওক এই কামনা কৰিলোঁ। কিয়নো এনেকুৱা মানুহ দীৰ্ঘজীৱী হ'লে আমি সাধাৰণ মানুহ উপকৃত হৈ থাকিম বা উপকাৰ পাম। গতিকে তাৰ নতুন বছৰত তাৰ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ।